হা ময়ো ইমান ভালকে নাজানো মই জনাগিটা কৈ দিছো লেছবিয়ানটো কি হয় ছোৱালীয়ে ছোৱালীৰ প্ৰতি এট্ৰেকচন থাকে লৰা ভাল নাপায় গেটো কি হয় লৰাই লৰাৰ প্ৰতি এট্ৰেকচন থাকে ছোৱালী যিমান তুমি এজনী আহি খাৰা কৰি দিয়া নহব মানে তাক লৰা লাগে আৰু বাইসেক্সুৱেলটো সবতকে ভাল বাইসেক্সুৱেলটো কি হয় লৰা হলো হৈ যায় ছোৱালী হলো হৈ যায় দুইটা চলি যাব মানে লাষ্ট টাইমত গার্লফ্রেন্ডে প্ল্যান ক্যান্সেল কৰি দিলে কেছ নাই রুমমেট আছে মোৰ ৰুহন আছে হ্যাঁ কিন্তু গেটো মানে নহব যিমান মুহিনী দিলেও নহব তাক মানে মুকেশকে লাগিব মানে তাৰপিছত হেৰি মানে ষ্টাৰ্ট কৰাৰ আগতে সবকে এটা কথা কৈ দিছো স্ক্ৰিপ্ট এটা লিখি আনিছো হওকে বেছি নহয় মানে আধা ঘণ্টা মানৰ হ'ব গতিকে হে আধা ঘণ্টা মই যেতিয়া পারফর্ম কৰি থাকিম তেতিয়াতো প্ৰথমতে এনেই মাজত পটককে মাত নামাতিবা মানে মাতিবলগীয়া কিছুমান ক্ষেত্ৰত মাতিব পাৰি তথাপিও যিমান পাৰা মুখখন বন্ধ ৰাখিবলৈ সকলোৱে ট্ৰাই কৰিবা হা হাঁহিবা কিন্তু দেই আকৌ নাহাঁহিলে মানে শোটো বেয়া হৈ যাব হাঁহিবা হাঁহিবা তাৰপিছত সেকেন্ড কথা বকে এইখিনিতে ক'বলৈ বিচাৰিলাই নেকি এতিয়া মই কি ক'লো হুদাটো কোৱাই বাৰু কোৱা নিশ্চয় সেইটো মই এনাউন্স কৰিম বুলি ভাবিছিলো সেই কথাটোৱে মই কম বুলি ভাবিছিলো তুমি হে মাজত মান মাতিলে মোৰ স্ক্ৰিপ্টটো খাৰাপ হৈ যায় এতিয়া মোৰ হেতু যোগ গল পানীত এতিয়া মই কথাটো ক'বলৈ এটো বিচাৰিছিলো যে বকে মাজত কথা কোৱা মেলা মাজত মুটিবলৈ উঠি যোৱা আৰু পদাটো মনা দেই কাৰণ এটো এটা আবদ্ধ ৰুম এটো ষ্টুডিও ইয়াত পাদিলে গন্ধটো 3 দিনলৈকে থাকিব আমি ভিডিও বনাব নোৱাৰিম মানে গটিকে পাদিব নালাগে মেইন থিং দেই যিমান পাৰে এনজয় কৰা বাকি ঠাণ্ডাটো বহুত হৈছে হনবা মই মানে এটা কথা ইয়াতে কৈ যাও ঠাণ্ডা দিনত ইয়াত তো ম্যাক্সিমাম মানুহ মোৰ গা ধুই আহিছে যেন লগা নাই অখিল কিমান দিন হল সসুবাই ধুলা আপোনাৰ সন্তোষ দা সন্তোষ দা এবাৰ সদায় ধুই দেই গৰম পানী হেই আছে হিটাৰ আছে এটো কি বুলি কয় গিজাৰ গিজাৰ আছে সন্তোষ দা এবাৰ সদায় ধুই কি এটো মুছলিম মানুহৰ গিজাৰ নহয় এটো হেৰি বাথৰুমত লগা গিজাৰটো তাৰপিছত তুমি নাই পোৱা ন কেইদিন হ'ল মই যোৱা দেওবাৰে অনেষ্ট মিডুল 3 দিন মান হ'ল সেইটোৱে মই দেখি গম পাইছো বাকি সন্তোষ দা ভাগতো সদায় ধুৱে বাৰু মোৰ ভাগ যোৱা দেওবাৰে ধোৱা মানে কি হয় ঠাণ্ডা দিনকিটাত গা ধোৱাটো কমি যায় মোৰটো প্ৰথম কথা মই পানী পোৱা খুব আঁতৰত থাকো ঠাণ্ডা দিনকিটা পানী এভয়েড কৰো মানে আৰু মানে বহুত মানুহ মৰিছে ঠাণ্ডাত মই গম পাইছো বহুত মানুহ মৰিছে ঠাণ্ডাত প্ৰেছাৰটো হৈ যায় তো মোৰ ভয় লাগে বহুত ভয় লাগে হেতু কাৰণে মই গা নুধু বাকি উলাই মেলি আহিলে ভৰিহাতকিটা ধুব লগা হয় গৈ পিনি ধুলিবালি লাগে আৰু তাতে মানে মই একদিন ভৰিকিটা ধুব নলগিয়াও প্লেনিং এটা বনাই লৈছো মানে ঠাণ্ডা দিনত বস্তুটো চাবা দেই মই উলাই আহিলে মানে ধুলিবালি লাগে গৈ পিনি ভৰিকিটা ধুব লগা হয় এতিয়া মই মুজাজু পিন্ধি আহো এনেকে মই মানে জোতা নিপিন্ধু কিন্তু মই জোতা ইমান পিন্ধি ভাল নাপাও স্পঞ্জৰ ওপৰতে মুজাজু পিন্ধি আহো এতিয়া ধুলিবালি লাগি গলো কি হয় মই ভৰিকিটা ধুব নালাগে হাতখনে মুখখনে ধুলে হৈ যায় যিকোন উলাই থাকে হা ভৰিকিটা ধুব নালাগে মানে মানুহটো এনেকুৱা মই অনবৰতে বিছনাত শুইয়ে থাকো কম্বলৰ ভিতৰত সোমাই থাকো তো মানে মই কি হয় কম্বলৰ ভিতৰত গৈ পিনি সোমাওগে কিন্তু এতিয়া মুজাজু খুলিটো সোমাব নোৱাৰো মই কাৰণ 1 ঘণ্টা পিছত মই আকৌ মুটিব লাগিব 1 ঘণ্টা আধা ঘণ্টা পিছত আৰু ফ্লোৰত মই খালি ভৰিয়ে খোজ কাঢ়িব নোৱাৰো হা প্ৰথম কথা সেকেন্ড কথা এই মুজাজুত ধুলি লাগি আছে এতিয়া মই মুজাজু এনেকে পিন্ধি সোমাব কাপোৰ ভিতৰত সোমাব নোৱাৰো গোটেই ধুলি হৈ যাব তো মই কি কওঁ মুজাজু লাহেকে খুলি উল্টাকে পিন্ধি দিওঁ উল্টাকে পিন্ধি কাপোৰ ভিতৰত সোমাই দিওঁ মানে এতিয়া ধুলি সাইডটো মোৰ ভিতৰ সাইডে আছে তাৰ পাছত হাঁহি নুঠিলে কথাবোৰ কেলে ইমান গুৰুত্ব দি শুনিছা তোমালোকে হাঁহিবলৈ কৈছো নহয় বাউ যি আছে মই এটা কাহিনী কম ওকে মই সবকে এটা কাহিনী কম
কাহিনীটো এটা ল'ৰাৰ এটা ল'ৰা আছিলে যাৰ নামটো ধৰি লোৱা এডোখৰত হাঁহিব নালাগিছিলে অ'কে সেই তেনেকুৱা কাহিনী এটাই কম শুনা কাহিনীটো শুনা এটা ল'ৰা আছিলে ল'ৰাটোৰ নামটো ধৰি লোৱা তোমাৰ ৰাজকুমাৰ ল'ৰাটোৰ নামটো ৰাজকুমাৰ বুলি ধৰি লোৱা যাক নেকি মৰমতে গোটেইখনে ৰাকুদা বুলি মাতে তাৰ এজনী ছোৱালীক ভাল লাগে আৰু ছোৱালীজনীৰ নামটো অনামিকা ৰাকুদা অনামিকা মিলিছে ধুনীয়াকৈ অ'কে অনামিকা নামৰ ছোৱালীজনীক ভাল লাগে এতিয়া সি সদায় ভাবে অনামিকাক ইমপ্ৰেছ কৰিবলৈ অকণমান ট্ৰাই কৰে কিন্তু কেনেকৈ ইমপ্ৰেছ কৰিব লাগে সি নাজানে তো এদিন সি কি কৰিলে অনামিকাক ইমপ্ৰেছ কৰিবলৈ এপাহ ৰোজ গোলাপ লৈ গ'ল আৰু অনামিকাক দিলে অনামিকায়ো বহুত ভাল পালে দুইটাৰ মাজত কথা বতৰা ষ্টাৰ্ট হ'ল প্ৰথম দিনাখনিয়ে বহুত দুইটা ফ্ৰী হৈ গ'ল কথা পাতি পিনি ইটোৱে ইটোক ভাল লগা নিচিনা হ'ল প্ৰথম দিনাখনিয়ে ইমানেই ফ্ৰী হৈ গ'ল ৰাকুদাই তাইৰ কাৰণে গান গাই দিলে এতিয়া ৰাকুদাই অনামিকাৰ কাৰণে গান এটা গাইছে যেতিয়া গানটো কি হ'ব অনামিকা অনামিকা ইউ লিভিং কি কেলা মাত নে মানে চাই হেৰি অনামিকা অনামিকা ইউ লিভিং ৰাকুদাৰ গানটো শুনা নাই নি তোমালোকে কপি কৰা নাই অনামিকা ৰাকুদা ভাগৰ সেই গানটো শুনিছা নাই অনামিকা অনামিকা ইউ লিভিং আমেৰিকাৰ গানটো শুনা নাই গলত অডিয়েন্সত গলত যোগ মাৰি আছো নি বাৰু মই তেত চালা ৰাকুদাক চিনি পোৱা নাই তোমালোক ৰাকুদাক চিনি পোৱা ৰাকুদা কিবা ফিল্ম চিলিম অকণমান হ'লেও চাই পাইছা নাই অলপ চলপ চাই পাইছা আচ্ছা ৰাকুদা এনে কি গান শুনিছা কোনে মনত আছে নাই সন্তোষ দা ৰাকুদা ভাগৰ কিবা গান ৰাকুদাক মোৰ বাদে কোনেও চিৰিয়াছলি নলয় নি ইয়াত বহুত বস্তু বিচাৰি পায় মই যা ইনে একদিন ধাৰ্মিকৰ সাইটটো চাই আছো তুমি ৰাকুদাক চাই আছা মই ৰাকুদাক চাই আছো তুমি ধাৰ্মিক সাইটটো চাই আছা কম্পিউটাৰ বেলেগ চাই আছে তেওঁলোকে ভিডিও সিডিও এডিটিং কৰি চাই আছে তুমি ৰাকুদাক ফলো কৰি আছা হেতু হল কেছটো বাও তোমালোকে গানটো নাজানা নাই বাও তাত এটা মোৰ ভাগৰ জোক মই বলিদান দি দিছো বুলি ধৰি লোৱা তোমালোকে গানটো জনা হলে জোকটো তোমালোকৰ মাইণ্ডত ক্লিক কৰিলে কিন্তু নাই মানে এতিয়া বাও যি আছে যি নাই ৰাকুদাই মানে অনামিকাক মানে প্ৰথম দিনাখনিয়ে দুইটা লগ পালে বহুত ভাল কনভাৰচেশ্যন হ'ল মানে ৰাকুদাই মানে গম পাইছে যে অনামিকাৰ মোলেও অকণমান মন আছে গতিকে ৰাকুদাই কি হ'ল ডিচিশ্যনটো কি ল'লে নেক্সট দিনাখনি প্ৰপ'জ মাৰি দিম বুলি ডিচিশ্যন ল'লে লগ পোৱাৰ ছেকেণ্ড দিনাখনিয়ে আৰু সেইমতে মাৰিও দিলে ৰাকুদাই পাছদিনাখনি আহি অনামিকাক প্ৰপ'জ মাৰিলে কিন্তু ৰাকুদাই যেতিয়া অনামিকাক প্ৰপ'জটো মাৰিলে তেতিয়া ৰাকুদাই আই লভ ইউ বুলি 3বাৰ ক'লে এতিয়া চাগে তোমালোকে ভাবিছে আই লভ ইউ বুলি 3বাৰ কেলে ক'লে ৰাকুদাৰ ষ্টাইল সেইটো অনামিকা আই লভ ইউ তাৰ কথাবোৰ ইকো হৈ যায় মানে চিনেমাবোৰ চাইছা নাই তোৰ মানে ইকো হৈ যায় মানে তোৰ ৰাকুদাই মানে অনামিকাক প্ৰপ'জ মাৰি দিলে আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা অনামিকাই প্ৰপ'জেলটো একচেপ্ট কৰি দিলে অনামিকা ছোৱালীজনী অকণমান খজতি দেই লগ পোৱাৰ ছেকেণ্ড দিনাখনিয়ে যদি প্ৰপ'জেল একচেপ্ট কৰিছে গতিকে অকণমান খজতি বুলি ধৰিব পাৰি আৰু কিমান খজতি ভিডিঅ'টো পাছলৈ গম পাবা তো অনামিকাই প্ৰপ'জেলটো একচেপ্ট কৰি দিলে ৰাকুদাৰটো পূৰা ফূৰ্তি যিটো বিচাৰিছিলে সেইটোৱে পাবলৈ গৈ আছে আৰু এইডোখৰতে মই এটা কথা কৈ যাওঁ ৰাকুদায়ো অনামিকাৰ পৰা সেইটোৱে বিচাৰিছিলে যিটো নেকি প্ৰতিটো ল'ৰাই বিচাৰে তো ৰাকুদা ফূৰ্তি পূৰা আৰু মানে কি হ'ল ৰাকুদা এতিয়া ৰিলেশ্যনত আহি গ'ল অনামিকাৰ লগত ৰাকুদাই মানে সদায় ফূৰ্তিতে অনামিকালৈ গিফ্ট আনিবলৈ ধৰিলে পাছদিনাখনি চকলেট আনিলে তাৰ পাছৰ দিনাখনি টেডি আনিলে তাৰ পাছৰ দিনাখনি পাহৰি থাকিলে সেইদিনাখনি আনিবলৈ পাহৰি থাকিলে জোকটোহে আপুনি কেলে মাজতে মই কৈছোৱে না মাৰিবলৈ জোকটো মাজতে স্পইল নকৰিব না জোকটোহে মাজতে স্পইল নকৰিব সেইটোৱে ৰাকুদা
একেদিনাই কাম নিপটো আৰু তুমিহে আছিলা চাগে নহয় মানে এতিয়া কি হ'ল মানে প্ৰথম দিনাখনি চকলেট নিলে ছেকেণ্ড দিনাখনি টেডি নিলে পাছৰ দিনাখনি পাহৰি থাকিলে নিবলৈ তো মানে এতিয়া তাইৰ ভাগৰ অনামিকা ভাগৰ ৰাকুদাৰ ওপৰত খং যে আজি মোলে তই কেলে একো নানিলি লগ পোৱা 3 দিন 4 দিন হৈছে তোৰ মৰম কমিলেই মানে তো অনামিকা খং এতিয়া ৰাকুদাই কৈছে মই তোলে সদায় কিবা এটা আনিম বুলি থৰি না প্ৰমিছ কৰি থৈছো হা সদায় কিবা এটা আনিব লাগি বুলি কোনো কথা নাই তো তেতিয়া অনামিকাই কৈছে প্ৰমিছ নাই কৰা যদি তই প্ৰমিছ কৰ তই সদায় যে মোলে কিবা এটা আনিবি বা আনিব নোৱাৰিলে মানে তোৰ বিপদ হ'লে আনিব নোৱাৰিলে মানে তই এটা কথা প্ৰমিছ কৰ যে তই মোক সদায় ভাল পাই থাকিবি তো তেতিয়া ৰাকুদায়ো প্ৰমিছ কৰি দিলে এগ্ৰি কৰি দিলে ঠিক আছে মই তো সদায় ভাল পাই থাকিম তো এইডোখৰত মানে হেতৰ ৰিলেশ্যনশ্বিপটো আৰু অলপ গভীৰ হৈ গ'ল এতিয়া মানে কোনোবা এটা ৰিলেশ্যনত যেতিয়া অকমান সৰু সুৰা কাজিয়া হয় তাৰ পিছত যেতিয়া দুইটা ইটো মোকামিলাটো হয় তেতিয়া কিছুমান সৰু প্ৰমিছ হয় সেই প্ৰমিছটোৱে মানে ৰিলেশ্যনশ্বিপটো আৰু অকমান ষ্ট্ৰং কৰি তোলে তো এতিয়া ৰাকুদা হেতৰ যোনটো ৰিলেশ্যন আছে ৰিলেশ্যনটো আৰু অলপ ষ্ট্ৰং হ'ল বিশ্বাস বাঢ়িলে ভালপোৱা বাঢ়িলে তো মানে কিন্তু ইয়াতে এটা কথা চাবলগীয়া ৰাকুদাই কিন্তু এতিয়ালৈকে হেতু পোৱা নাই যেটো ৰাকুদাই বিচাৰি আছিলে তো মানে ৰাকুদাই কি কৰিলে তাৰ পাছৰ দিনাখনি তাইক এটা হাক খুজি দিলে আৰু ছোৱালীজনীও কি আৰু হাক হে নৰ্মেল কথা আজিকালি ফ্ৰেণ্ডছবোৰকো দিব পাৰি হাক হে দি দিলে ছোৱালীজনীয়ে নৰ্মেলিয়ে দিছিলে হাকটো কিন্তু মানে ৰাকুদাই অকমান কথাটো মানে বেলেগ মানে মুডত ললে মানে ফিলটো বেছিকে ললে মানে যেটো নেকি প্ৰতিটো লয় মানে ছোৱালীয়ে যদি হাক কৰোতে ছোৱালীজনীয়ে নৰ্মেলকে দিয়ে কিন্তু ৰাকুদাই মানে ফিলটো অকমান বেলেগকে ললে হা তো ৰাকুদাৰটো এতিয়া তেল ফাটিলে তেল বাঢ়ি গৈ আছে বাঘৰ জিভাত তেজ লাগিলে তো ৰাকুদাই কি কৰিলে তাৰ পাছৰ দিনাখনি তাইক কিছ এটা খুজি দিলে আৰু ছোৱালীজনীও কিছে কিনো ডাঙৰ কথা আজিকালিতো নৰ্মেল কিছটো গালতে কিছ এটা দি দিলে এতিয়া ছোৱালীজনীয়ে যে গালতে কিছটো দিলে একো কমপ্লেইন নকৰাকে হেতু কাৰণে ৰাকুদাই কৈ দিলে যে মই কিছটো গালত খোজা নাছিলো নহয় উঠতে খুজিছিলো যদি ছোৱালীজনীয়ে প্ৰথমতে কমপ্লেইন কৰিলেহেঁতেন নিদু বুলি ক'লেহেঁতেন তেতিয়া গালত দিয়া হলো কোনো কথা নাই এতিয়া প্ৰথমতে কমপ্লেইন নকৰাকে গালত দি দিলেতো এতিয়া মানে মই কিছটো উঠতে খুজিছিলো এতিয়া মানে উঠত লাগে মানে হা মই এডখত এটা কথা ভাবি নাপালো যদি ছোৱালীজনীয়ে ৰাকুদাক প্ৰথম কিছটো উঠত দি দিলেহেঁতেন সেকেন্ড কিছটো ক'ত খুজিলেহেঁতেন হে সেকেন্ড কিছটো ক'ত খুজিলেহেঁতেন মই হেতু ভাবি নাপালো আৰু মানে তাতো কোনো কথা নাই মানে প্ৰথমতেতো ছোৱালীজনীয়ে অকমান লাজ কৰিছিলে কাৰণ লগ পোৱা 6 দিন হৈছে হা ৰিলেশ্যনত অহা 5 দিন হৈছে হে হিমান কম দিনৰ ভিতৰতে উঠত কিছটো দিবলৈ অকমান সবে অকমান লাজ কৰে আৰু ছোৱালীজনীয়ে অকমান জোৰ কৰিছে যেতিয়া ল'ৰাটোৱে অকমান জোৰ কৰিছে যেতিয়া ছোৱালীজনীও দি দিলে কোনো কথা নাই আজিকালি লিপ কিছটো নৰ্মেল ধৰি লৈছো সবই কাৰণে নৰ্মেল লিপ কিছটো নৰ্মেল কিন্তু ৰাকুদা অলৱেজ ৰাকুদাৰটো তেল ফাটি গৈ আছে বিশ্ব বস্তু সব পাই গৈ আছে ৰাকুদাই কি কৰিলে তাৰ পাছৰ দিনাখনি তাইক ডাইৰেক্ট সেক্স কৰিবলৈ হুদি দিলে হেডখত ছোৱালীজনীয়ে কিন্তু অকমান ডিসএগ্ৰি কৰিলে দেই ছোৱালীজনীয়ে ৰাকুদাক গালি দি দিলে উল্টাই পাগল হৈছা নেকি তুমি আমি লগ পোৱা 7 দিন হৈছে ৰিলেশ্যনত অহা 6 দিন হৈছে এতিয়া এবু হৈছে নেকি হা এবু মানে ৰিলেশ্যন এটাত এবু হ'বলৈ অকমান টাইম লাগে ইটোৱে হিটুক বুজি পাব লাগে ৰিলেশ্যনটো ষ্ট্ৰং হ'ব লাগে টাইম হ'ব লাগিব এবুৰ কাৰণে টাইম লাগে এতিয়া হেবু নহয় হা ছোৱালীজনীৰ এই জিখা কথা এই কথাখা মই ভাল পালো ছোৱালীজনীৰ ডিসিশনটো মই ভাল পালো কিন্তু ৰাকুদা অলৱেজ ইজ ৰাকুদা বহুত মন গৈছে অকমান কৰিম না বলা প্লিজ তাত ছোৱালীজনীয়ে এটা কথা ক'লে যে ৰুম আছে ছোৱালীজনী এই ডিসিশনটো মই বেয়া পালো কিন্তু কি কৰিবা উপায় নাই মই কৈছিলো ছোৱালীজনী অকমান খজতি বুলি হা তো হিদিনাখনি দুইটাৰ মাজত হৈ গ'ল তাতকে ইন্টাৰেষ্টিং কথা তাৰ পাছৰ দিনাখনি দুইটাৰ ব্ৰেকআপ হৈ থাকিলে এতিয়া ইমান ধুনীয়া ৰিলেশ্যনটো কেলে ব্ৰেকআপ হ'ল কাৰণ ৰাকুদা মানুহটো হৈছে মিছনত থকা মানুহ এটো মিছন কমপ্লিট হ'ল আকল বেলেগ এটা মিছনলৈ ওলাই গুচি গ'ল তাই থাকিলে তেনেকে এতিয়া এটো যিটো লাভ ষ্টৰী এই লাভ ষ্টৰীটো একেবাৰে শৰ্ট লাভ ষ্টৰী এটা হা
এক সপ্তাহ দিন চলিলে কিন্তু এই এক সপ্তাহ লভ ষ্টৰিটোতে কিন্তু সব হ'ল ইমপ্ৰেছ কৰাৰ পৰা ধৰি প্ৰপ'জ কৰাৰ পৰা ধৰি কি সাগৰ পৰা ধৰি সব হ'ল গিফ্ট দিয়া লাগে সব হ'ল এতিয়া ক'বাৰ পৰা এটা জধা মূৰ্খ ওলাই আহিলে আৰু এই এক সপ্তাহ ৰিলেশ্যনশ্বিপটোৰ নাম দি দিলে ভেলেণ্টাইন উইক হা এতিয়াও অসমত বহু ৰাকুদা আৰু অনামিকাই এই ভেলেণ্টাইন উইকটো পালন কৰে হা সেইদিনাখনি গাৰ্লফ্ৰেণ্ডে মোক দিছে হেপী টেডি ডে মোক এইটো টেডি গিফ্ট দিবা না প্লিজ আবে কেলা তই অনামিকা কেতিয়াবা হলি মোক এইটো লাগে ইমান দিনে কৈ আছো মুজনী ডিফাৰেণ্ট বুলি নহয় সব ধপাত হেবোৰ ডিফাৰেণ্ট নহয় হা তো মানে কি হয় মানে প্ৰমিছ ডে দিনাখনি তাই মোক কি বুলি কৈছে তুমি বোলে মোৰ হপত খোৱা বোলে আজি পা মদ নাখাওঁ আৰে ভাই মদ এৰিম মই হা মদটো এৰিব পৰা বস্তু নেকি কেলা মই যাবি তই তোৰ হপত খালে মানে মই যোনদিনা ভগৱানৰ হপত খাওঁ ভগৱানে ভয় কৰি থাকে মোক তই তোৰ হপত খুৱাই কেলা জমো খাত বল দিবলৈ আহিছ আজিলৈকে মই কেলা মোৰ এক্সক পাহৰিব নোৱাৰিলোঁ মোৰ এক্সে এৰি যোৱা টাইমত যিকণ গগনম্বিতে কেলা মোৰ দুখখিনি খালে সেই গগনম্বিতকণক কেলা মই পাহৰিব পাৰিম হা ইম্পচিবল ন তাই কৈছে মদ চদ বাদ দিয়া মোক কিন্তু টেডিটো গিফ্ট দিবা টেডি ডে বুলি মই বোলো ঠিক আছে টেডি ডে বুলি মই তোক টেডিটো গিফ্ট দি দিম কোনো কথা নাই কিন্তু হোৱাট এবাউট কিছ ডে হাগ ডে এণ্ড ভেলেণ্টাইন ডে সেই দিনকেইটাত কি হ'ব প্ৰিপেয়াৰ হৈ থাকিব লাগিব ন তই মই ছোৱালীবোৰ এটা বস্তু বেয়া পাওঁ সিহঁতি চকলেট ডে টেডি ডে দিনাখনি আমাক মনত পেলায় কিন্তু কিছ ডে হাগ ডে ভেলেণ্টাইন ডে কেইদিনা আমাক মনত নেপেলায় সেইটো আনফেয়াৰ হৈ যায় আমাৰ ল'ৰাখিনিৰ লগত হা পালন কৰিছোঁ যেতিয়া গোটেইকেইটা দিন কৰ গোটেই উইকটো কৰ হা তহঁতি যদি অনামিকা হ'ব পাৰিছোঁ আমি ৰাকুদা কেলে হ'ব নোৱাৰিম আৰু এটা বস্তু বহুত ট্ৰেণ্ডত আছে আজিকালি ছোৱালীবোৰৰ মাজত আৰু সেইটো হৈছে সৰস্বতী পূজা গোটেই বছৰটোত ছোৱালীজনী চবতকৈ বেছি ধুনীয়া সৰস্বতী পূজাৰ দিনাখনিয়ে দেখে নহয় এবাৰহে পৰিছে ভেলেণ্টাইন ডে তাক বা নাই পোৱা অকল এবাৰে পৰিছে সেইটো এতিয়া কেকলিয়ে কেতিয়া বিয়া পাতিছে তুমি কেকলি সুধিলেহে হ'ব গাড়ীত বহিব নোৱাৰি পৰি আহিছিলা আমি গোটেইগাল মাল খাব গৈছিলো যে আচ্ছা 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 সেইবাৰ ভেলেণ্টাইন ডে সৰস্বতী পূজাৰ লগতে পৰিছিলে নি তেতিয়া এইবোৰ গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড কি বুজি নাপাওঁতো আমি মনত নাই মানে নাপাওঁ আমি সৰু লোৱা নহয় তুমিহে ক্লাছ 8ৰ পৰা ছোৱালী পটোৱা আমাৰ নাই আমি সেইবোৰ বুজি নাপাওঁ তুমি একচুৱেলি ৰাকুদাই আছিলা ক'বলৈ গ'লে এক প্ৰকাৰে চাবলৈ গ'লে এতিয়া অকণমান ভাল হৈছাগে তো মানে এতিয়া মানে আৰু মানে ট্ৰেণ্ডত থকা বস্তুটো হৈছে সৰস্বতী পূজা হা গোটেই বছৰটোত ছোৱালীবোৰ সেই দিনটোতে বেছিকৈ ধুনীয়া দেখে চবতকৈ বেছিকৈ ধুনীয়া দেখি হা আৰু সেই দিনটোত কি হয় এক্সকেইটাই কান্দে হে কেলেই দিলোঁ সেইটো মানে আৰু মানে যিকেইটাও গাৰ্লফ্ৰেণ্ড থাকে সেইকেইটাই গৈ পিনি কলেজত লগত বহি থাকেহে সেইটো কিন্তু চকু বেলেগত থাকে হা বিশেষকৈ মানে ক'বলৈ গ'লে এই সৰস্বতী পূজাৰ দিনটো ছোৱালীবোৰৰ কাৰণে একচুৱেলি এটা ৰিকল ডে হা সিহঁতি মানে চবকে দেখায় যে মোৰ নিচিনা ধুনীয়া ছোৱালী এজনী কলেজখনত আছে চা এক্সকেইটাক দেখায় তই মোক এৰি দিছিলিতো এতিয়া মানে জল মানে ক্ৰাছকেইটাক অকণমান ইমপ্ৰেছ কৰিবলৈ বিচাৰে তো বেছিকেলি ক'বলৈ গ'লে মানে ৰিকল ডে আগতে সৰস্বতী পূজা বুলি ক'লে কি আছিলে আগতে সৰস্বতী পূজা বুলি ক'লে মানে সৰস্বতী আইক সকলোৱে প্ৰাৰ্থনা কৰে যে আই যিটো পাহৰো দিবা শুৱৰাই আজিকালি ছোৱালীবোৰে কি বুলি কয় যিটোৱে পাহৰে দিবা শুৱৰাই সৰস্বতী পূজাৰ দিনাখনি হা ৰিকল ডে মানে বস্তুটো আৰু মানে মই মানে কি হ'ল লাইফত চাইছোঁ দেই সৰস্বতী পূজাৰ দিনাখনি ছোৱালীবোৰক প্ৰথমতেতো চবতকৈ বেছি তাজা কাপোৰযোৰ ৰঙা নীলা হা তাৰপাছত আকৌ চবতকৈ ৰঙা লিপষ্টিকটো তাৰপাছত তাৰ ওপৰত আকৌ কি হয় চকচকীয়া আইনাখনৰ নিচিনা মেকআপ কৰি মুখখন বগা হৈ পিনি আহিব যিজনী কেলা বগা তাইও 1 কেজিমান মেকআপ হয় আৰে ভাই আৰু কিমান বগা হবি তহঁতি মোক সেইটো লাগে 3 দিনমান কেলা পানীত ডুবি থকা ডেড বডিটো নিচিনা লাগে নৰ্মেল মানুহৰ কালাৰ নহয় সেইটো নৰ্মেল মানুহৰ সেইটো কালাৰ নহয় নৰ্মেল মানুহ ইমান বগা নহয় মানে সিহঁতৰ সন্তুষ্টিয়ে নাই আমাৰ কালাৰবোৰ চাই পিনি কেলা আমি সুইচাইড কৰি দিব লাগিছিলে এতিয়া হিচাপ মতে ছোৱালী হোৱা হ'লে হা তো মানে মই মানে লাইফত মই এবাৰ নে দুবাৰে গৈছোঁ দেই সৰস্বতী পূজা চাবলৈ ইমানেই ৰঙা নীলা
কালাৰ মোৰ মানে ঘূৰি আহি পিনি নৰ্মেল দুনিয়াখন মই ব্লেক এণ্ড হোৱাইট দেখিবলৈ ধৰিছিলোঁ দুদিনমান সঁচাই কৈছোঁ তুমি এক সপ্তাহ দিন জ্বালাই ৱেল্ডিং কাম কৰা এদিন সৰস্বতী পূজা যোৱা সেম ইফেক্ট পৰিব চকুত সেম ইফেক্ট পৰিব মানে হা তাতেতো BTS ফেন কিজনীৰ কথা ক'বই নালাগে BTS আৰ্মি BTS কি চবে জানা নাই BTS নাজানা BTS মানে কি হয় সাউথ কোৰিয়া এটা বেণ্ড আছে মিউজিক বেণ্ড আছে K-pop বুলি কয় আৰু সেই K-popটো মানে সাউথ কোৰিয়াতে কিবা কিবি গায় সিংফুলু মিংফুলু আমি বুজি নাপাওঁ কিন্তু আমাৰ ছোৱালীবোৰে বহুত ভাল পায় হেতু হা আৰু লৰাগিটা এই অকমান ছোৱালী নিচিনা দেখিবলৈ যে লৰাগিটা যে দেখিছানে মিডুল তুমি দেখিছা নাই হে গিটা মানে সিঙ্গাৰ গিটা ছোৱালীবোৰে বহুত ভাল পায় মানে আমি বুজি নাপাওঁ হেবু তো মানে হেতৰ যোনটো ফেন বেছটো ফেনখিনি হেতক মানে BTS আৰ্মি বুলি কয় আৰ্মি মই প্ৰথমতে নাজানিছিলো BTS আৰ্মি মানে কি মই ছোৱালীবোৰ প্ৰফাইলত যাওঁ BTS আৰ্মি বুলি লিখা থাকে মই হসাকে কিবা আৰ্মি বুলি ভাবিছিলো মই বলো কিবা বড়োলেণ্ড টেৰিটৰি কিবা আৰ্মি সাগে BTS তো মোৰ লগৰ এজনীয়ে এদিন ষ্টেটাস দিলে BTS ৰ কিবা মই বলো কেলা তই আৰ্মিত কেতিয়া সোমালি আৰু এটো কি বস্তু BTS আৰ্মি হা তাই কৈছে তো BTS কি নাজানো মই বলো নাজানো গুগল সাৰ্চ কৰিছা মই গুগল সাৰ্চ কৰিলো আচ্ছা ছোৱালী আৰ্মি এটো গেটো নহয় ৰবা মইতো প্ৰথমতে ভাবিছো ছোৱালীৰ আৰ্মি এটো ছোৱালী কিবা আৰ্মি ডিপাৰ্টমেন্ট হ'ব জুম কৈছে ছোৱালী নে কেলা লৰা হৈ গ'ল মই ছোৱালী নে লৰা আৰু মানে কি হয় আমাৰ মানে ইণ্ডিয়া মানুহবোৰৰ এটা মানে নেচাৰ আছে যে মেল নে ফিমেল আমি যদি ধৰিব নোৱাৰো তাক আমি আদাৰ কেটেগৰী কিবা এটা ৰাখি থৈ দিও LGBTQ কিবা এটা LGBTQ সবে জানা লেসবিয়ান গে বাইসেক্সুৱেল কিবা কিবি বহুত আছে হা মই ইমান ভালকে না জানো মই জনাগিটা কৈ দিছো লেসবিয়ানটো কি হয় ছোৱালীৰ প্ৰতি এট্ৰেকচন থাকে লৰা ভাল না পায় গেটো কি হয় লৰা প্ৰতি এট্ৰেকচন থাকে ছোৱালী যিমান তুমি এজনী আহি খাৰা কৈ দিয়া নহব মানে তাক লৰা লাগে আৰু বাইসেক্সুৱেলটো সবতকে ভাল বাইসেক্সুৱেলটো কি হয় লৰা হলো হৈ যায় ছোৱালী হলো হৈ যায় দুইটা চলি যাব মানে লাস্ট টাইমত গার্লফ্রেন্ডে প্লেন ক্যান্সেল কৰি দিলে কেছ নাই রুমমেট আছে মোৰ ৰুহন আছে হ্যাঁ কিন্তু গেটো মানে নহব যিমান মুহিনী দিলেও নহব তাক মানে মুকেশকে লাগিব মানে বাইসেক্সুৱেলটো সবতকে বেছি ভাল এই গার্লফ্রেন্ডে প্লেন ক্যান্সেল কৰি দিলে রুমমেটক মাতি দিলে হৈ গল মানে ৰাকেশ চাও এফালে আসুন মোৰ ফোন আহিছে নি এটো তো মানে বাইসেক্সুৱেলটো মানে সবতকে ভাল মানে হ্যাঁ মই কসম কৈছো মই এতিয়া মই ৰিয়েলাইজ কৰিছো বাই চান্স যদি মই বাইসেক্সুৱেল হৈ গলো হেতেন হেতু মানে মই মানে লাকি বুলি ভাবিলো হেতেন হসা আমি এনে ছোৱালী বিচাৰি পাগল হৈ থাকো হসাকে মই বাইসেক্সুৱেল হোৱা হলে ভাল পালো হেতেন হ্যাঁ এনে মানে একচুয়ালি মই শুনা তুমি যে এতিয়া যে হেখা কথা কলা তোমাৰ লগত ঘুৰিব নালাগে বুলি মই একচুয়ালি মোৰ লগগিটা উপকাৰ কৰিলো হেতেন অকমান মই যদি বাইসেক্সুৱেল হলো হেতেন ন এতিয়া লাগে মোৰ লগ এটাও ভাৰ্জিন নাথাকিলে হেতেন সবই মই ভাৰ্জিনিটি ভাঙিলো হেতেন ভাৰ্জিন থাকিবলৈ মন নাথাকিলে ন যদি হলু হেতেন মই কৈছো নহয় তোমাৰ পাছফালে ভাৰ্জিনিটি ভাঙিব নহয় তেও ভাগিব টেনশন নাই না বাকি জিকি নহয় এন্ড মানে আৰু মানে এটা কথা চাবলগীয়া কেলে মানে K-pop গুটে অল ওভাৰ ইন্ডিয়া ইমান ফেমাস হা মই অকমান ৰিসাৰ্চ কৰিলো চালু তো মানে পালো যে সাউথ কোৰিয়াৰ যি গভৰ্নমেন্ট হয় সাউথ কোৰিয়াৰ গভৰ্নমেন্টখনে মানে সাউথ কোৰিয়াখন কালচাৰেল দিখত আগবঢ়াবলে তাত ইনভেস্ট কৰিছে হা কালচাৰেল দিখত সাউথ কোৰিয়া গভৰ্নমেন্ট আৰু ইউথে মিলি পিনি সাউথ কোৰিয়াখন কালচাৰেল দিখত এখন আগবঢ়া দেশ হিচাপে কালচাৰেল দিখত এটা নিজৰ সিনাগি বনাব কাৰণে ট্ৰাই কৰি আছে হে কাৰণে মানে BTS আৰ্মিৰ সংখ্যাটো অল ওভাৰ দা ওয়াৰ্ল্ড ইমান বাঢ়ি গৈছে আমাৰটো দুজনী মানে কোৰিয়ানো শিকিছে ড্ৰামা চাই BTS আৰ্মি দুজনী মানে হা কোৰিয়ান ড্ৰামা কিবা ওলাই ড্ৰামা চাই কোৰিয়ানো শিকিছে হা মু অকল এটা কথাই ভয় লাগে জাস্ট খালি BTS আৰ্মি সংখ্যা ইন্ডিয়ান আৰ্মি সংখ্যাতকে বেছি হৈ গলে বেয়া হ'ব কথাটো পাছত বুলে গম পাইছো কেলা সাউথ কোৰিয়া ক্যাপচাৰ ইন্ডিয়া ক্যাপচাৰ্ড বাই সাউথ কোৰিয়া বুলে সাউথ কোৰিয়াই বুলে দখল কৰি ললে ইন্ডিয়াখন বেয়া লাগিব ন আৰু এতিয়া ফ্ৰীডম ফাইট কৰা শক্তি কাও নাই এতিয়া সবে বিছনাত হৈ নিউজে চাব হা
হেৰি বোলে ইনষ্টাত বোলে হেৰি ষ্টৰি দিছে বোলে ইণ্ডিয়া কেপচাৰ্ড বাই চাউথ কোৰিয়া মই লগাইছে বোলে সেইটো হ'লে বেয়া লাগিব ন প্ৰটেষ্ট কৰিবলৈ গৈ বোলে দিল্লী কেলা হেৰি ইণ্ডিয়া গেটত বোলে ছোৱালীবোৰে ৰিল বনাই আছে বেয়া লাগিব ল'ৰাকেইটাই বোলে ৰাছিয়ান বিচাৰি গৈছে বেহেঁচু ৰাছিয়ান নহয় কিনি কোৰিয়ান হয় কেলা বুজি নাপায় হেৰি তো সেইটো হ'লে বেয়া লাগিব মানে তো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেইটো যাতে নহওক বাকী ঠিকে আছে কোনোবা এখন দেশ কিবা এটা দিশত আগবাঢ়িবও বিচাৰিছে ভাল কথা বহুত ভাল কথা যেনেকৈ এতিয়া চাউথ কোৰিয়া আগবাঢ়িছে কালচাৰেল দিশত আমাৰ ইণ্ডিয়া অকণমান স্পিৰিচুৱেলিটি দিশত আগবাঢ়িছে বহুতখিনি নিজকে ইষ্টাব্লিছ কৰিছে আমাৰ অসমৰ ছোৱালীখিনিয়ে ট্ৰাই কৰি আছে এতিয়া সৰস্বতী পূজাটো ভাল হৈছে বহুত ছাকচেছ হ'ব আমি ছাপোৰ্ট কৰোঁ দেই আমি কিন্তু কেতিয়াও এগেইনষ্ট নকৰোঁ ছাপোৰ্ট কৰোঁ আৰু মানে কি হয় এইডোখৰতে কথা এটা মনত পৰিলে হা সৰস্বতী পূজা বুলি ক'লোঁ মই সেইদিনাখনেই কি হ'ল দোকান এখনলৈ গ'লোঁ মোৰ লগৰ এটাৰ ব্লেড আনিবলৈ গ'লোঁ ব্লেড আনিবলৈ গৈ পিনি খুজিছোঁগৈ ব্লেড বোলে নাই বোলে সি ক'লে ব্লেড নাই বোলে গোটেই মাৰ্কেটতে ব্লেড নাই বোলে মই বোলো পাগল নেকি তই কেলৈ ব্লেড নাই এটা ইণ্টাৰেষ্টিং কথা কি জানো নাই বোলে মই বোলো কি ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা আগৰ দিনাই ব্লেড চবতকৈ বেছি বিকি যায় মই বোলো যাব পাৰে সেইটোনো কি ডাঙৰ কথা অকল ছোৱালীবোৰে ষ্টাইল কৰিব নি ল'ৰাবোৰ অকণমান ষ্টাইল কৰে চাগে দাড়ি চাৰি কাটে হা সেইটোনো কি ডাঙৰ কথা মেক্সিমাম কাষ্টমাৰটো ছোৱালীয়ে আছে বোলে মই বোলো পাগল নেকি তই ফাল্টু কথা কৈ নাথাকিবি মোলে এতিয়া এখনমান ব্লেড আছে নাই তই সেইটো ক নাই বোলে এখনো নাই তো মই ছোৱালীবোৰক এডোখৰতে এটা কথা কওঁ তোমালোকে যে ছোৱালীবোৰে যে কৈ থাকে আনহাইজিন জংঘলী হাইজিন নহয় সেইটো মানে একচুৱেলি মানে কৈ লাভ নাই প্ৰথম কথা এতিয়া কাইলৈও মই মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ জংঘলী হৈ যাব লাগিব তাই কাইলৈ আকৌ ক'ব মোক আনহাইজিন বুলি হা তো মানে এতিয়া আমি জংঘলী হৈ থাকিবলগীয়া কাৰণটো কি বিলেট নাই বিলেটটো কেলে নাই কোনে লয় দোকানী বা কোনে কিনে